অসমৰ বাহিৰত থকা কিছুমান ল'ৰাই ভাবিছে ঘৰলৈ যাম, ভোটটো দি থৈ আহিম, লগতে বিহুটো খাই আহিম। কিন্তু কি ক'ব, ট্ৰেইনৰ টিকেটেই নাপায়। 3 মাহ আগত টিকেট বুকিং হৈ আছে, এতিয়া ৱেইটিং পাবলৈও অকণমান দিগদাৰ হৈ গৈছে। ৰেলৱে ষ্টেচনত গৈ যদি ৱেইটিঙো কাটিলোঁ নহয়, তথাপিও 200-300 ৱেইটিং লিষ্টত পৰি যায়, ছিট নাপায়। আগৰ ছিটৰ অবিহনে যদি আমি ঘৰলৈ যাবলৈ যাওঁ নহয়, বহুত কষ্ট। আৰু ফ্লাইটত ইমানখিনি পইচা কোনে দিব? সেইকাৰণে বহুত মানুহ অসমলৈ যোৱাই নাই। কোনে দিব পাৰিব ইমান ফ্লাইটত পইচা? 9,000, 10,000, 12,000, 13,000 এদিনৰ বাটৰ কাৰণে। পইচা পায় 20-25 হাজাৰ টকা। ঘৰত দিব লাগে, খাব লাগে, নিজৰ ৰুমৰ পইচা, ডিউটি যাওঁতে বাইকৰ তেলৰ খৰচ, নিজৰ খৰচটো আছেই, পাৰ্টি বুলি আছেই। আৰু ট্ৰেইনৰ টিকেটত 1,000 টকাতে হৈ যায় মেক্সিমাম, কিন্তু ট্ৰেইনৰ টিকেটেই নাই। উপায় নাই আৰু, এইটো বিহুটো যাবগৈ সকলোৱে। যোৱাসকল গৈছে, যিসকল ফচি গ'ল ইয়াতে থাকিব আৰু বিহু ইয়াতে মানিব লাগিব। ফেচবুক চাই বেলেগৰ ভিডিঅ' চাই তেনেকৈ খোজ খাব লাগিব আৰু উপায় নাই। জয় জুবিন দা, জয় আই অসম। সকলোকে আগতীয়াকৈ ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জনালোঁ। ভালে থাকক, সুস্থ থাকক আৰু সদায় ভাল কাম কৰক। জুবিন দা ন্যায়ৰ কাৰণে অকণমান মাত মাতক। জয় জুবিন দা।